লোকসকল এইখিনি আচলতে কিহৰ তৰকাৰী বনাই আছো গম পাইনে আৰু কিয় বনাইছো গম পাইনে? কথা হ'ল আজি দুদিনমান হৈ গ'ল কাম বন একেবাৰে নাই। গতিকে মাইকী মানুহে চিন্তা কৰি আছিলে ৰাতিলৈ কি বনাম। তপককৈ মাথাত বুদ্ধি এটা আহিলে বনাই দিলোঁ এইখিনি। এইখিনি হৈছে কি জানে? কলাখাৰ। এইখিনি হৈছে কলাখাৰৰ তৰকাৰী। মানে আমি এনেকেই বনাওঁ। চাওক টেষ্ট কৰি চাই লওঁ। ধুনীয়া হৈছে। আমি এনেকৈ বনাওঁ কলাখাৰ। মানে ভাত কেইটামান দিছোঁ আৰু কল বাকলি পুৰি লৈছিলোঁ দেই, খাৰটো উলিয়াবৰ কাৰণে কল বাকলি পুৰি লৈছোঁ। আৰু কল বাকলি পুৰি তাতে ভাত কেইটামান ভাজি তাৰ ওপৰত দি দিছোঁ আৰু এতিয়া এনেকৈ চলিব আৰু উপায়টো নাই। কাম বন নাই, গাড়ী ঘোঁৰা চলাব পৰা নাই, বতৰ বেয়া, কামো নাই। গতিকে ৰাতি সাঁজ আমি এনেকৈয়ে খাওঁ। কিয় আমি একেবাৰে সাধাৰণ শ্ৰেণীৰ মানুহটো এনেকৈয়ে খাব লাগে। বাৰু ভাবিছিলোঁ ভাতকেইটা খাই থকাও দেখুৱাই দিম, এতিয়া উপায় নাই। ইয়াকে খাই দেখুৱাইছোঁ। এয়া চাওক একদম লাল লাল তৰকাৰী ন, ৰঙা ৰঙা যে খাই চাবচোন কেতিয়াবা বৰ ভাল লাগে। খুব ভাল লাগিছে বাৰু। পুৰা লাল হয় তৰকাৰীটো, খুব পচন্দ হয়। আপোনালোকে এনেকৈ কলাখাৰ খাই পাইছে নাই জনাবচোন কমেণ্ট এটা কৰি দেই। একেবাৰে অভাৱত পৰিহে এইটো কৰিছোঁ। টপককৈ পোৱা বুদ্ধি, বাৰীটো শাক পাচলি নাছিলে সেইকাৰণে মানে এইটোকে কৰিলোঁ আৰু।